নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে শিক্ষা সম্পৰ্কীয় দুটা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছো আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব শিক্ষক নিযুক্তিৰ কাৰণে যিহেতু সকলোৱে অপেক্ষা কৰি আছে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আজি যেহেতু ফেব্ৰুৱাৰীৰ শেষৰটো দিন গতিকে আজি ৰাতি প্ৰকাশ পায় নে নাপায় সেইটো আমি পিছলৈ জানিব পাৰিম কিন্তু এতিয়ালৈকে মেৰিট লিষ্টৰ কোনো ধৰণৰ আপডেট নাই তেনে সময়তে আকৌ দুদিন পিছত আপোনাৰ ৪৫০০ চৰকাৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে এইখিনি সময়তে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া দুটা ইনফৰমেশ্যন দিলে সেই দুটা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় গতিকে আপোনালোকক এই ইনফৰমেশ্যনখিনি আপোনালোকক দিব বিচাৰিছোঁ কথাটো হ'ল যে সাংবাদিকে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছিল শিক্ষা সম্পৰ্কীয় প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ যি প্ৰশ্ন সুধিছিল আৰু উত্তৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৯,০০০ পদ অতি শীঘ্ৰে নিযুক্তি দিব বুলি কৈছে গতিকে এইটো বহুত বেছিয়ে ভাল খবৰ যদিও শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৯,০০০ পদ বুলি ক'লে কিন্তু সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিল প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত কিন্তু প্ৰাথমিক শিক্ষা যিহেতু দুটা লগ লগাইলে ১০,০০০ পদ পাৰ হৈ যায় তেনে ক্ষেত্ৰত হয়তো শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৯,০০০ পদটো জিটিপিটিৰ কাৰণেও হয়তো তেনেকুৱা এনচাৰটো দিব পাৰে তথাপিতো যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৯,০০০ পদৰ কাৰণে কাম অতি শীঘ্ৰে নিযুক্তি হ'ব বুলি কৈছে গতিকে তাৰ কাৰণে যাৱতীয় ব্যৱস্থা ইতিমধ্যে চলি থকা বুলি কৈছে গতিকে এইটো হ'ল গুড ইনফৰমেশ্যন তাৰ সমান্তৰালকৈ যিসকল বিজ্ঞানৰ স্নাতক শিক্ষক আছিল সেইসকল শিক্ষকৰ কাৰণে আজি হাইকোৰ্টৰ ফালৰ পৰা এটা চূড়ান্ত ৰায়দান আহিছে সেইটো হ'ল বহুত বেছিয়ে ভাল খবৰ এতিয়াৰ পৰা সেই শিক্ষকসকলে হেডমাষ্টাৰ পদসমূহত নিযুক্তি পাবলৈ সক্ষম হ'ব এইটো এটা গুৰুত্বপূৰ্ণ ৰায়দান আজি হাইকোৰ্টে দিছে গতিকে এই দুটা ইনফৰমেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ লগে লগে আকৌ আপোনালোকক জনাব বিচাৰিছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি ৯,০০০ পদ অতি শীঘ্ৰে নিযুক্তি দিব বুলি কৈছে এইটোও বহুত বেছিয়ে ভাল খবৰ হয় লগতে স্নাতক পৰ্যায়ৰ স্নাতক বিজ্ঞান শিক্ষকসকলক ক'লে এতিয়াৰে পৰা প্ৰধান শিক্ষক পদৰ কাৰণে আবেদন কৰিব পাৰিব সেইটো হাইকোৰ্টৰ এটা চূড়ান্ত ৰায়দান আছিল আজি সেইটো বহুত বেছিয়ে ভাল খবৰ হয় গতিকে এই দুটা ইনফৰমেশ্যন আপোনালোকক দিলোঁ আৰু আজি যিহেতু ২৮ তাৰিখ আজি ৰাতি মেৰিট লিষ্ট প্ৰকাশ হয়নে নহয় আমি অপেক্ষাৰে বাট চাই থাকিম কাৰণ কাইলৈ হ'ল শনিবাৰ আৰু নেক্সট ডে আপোনাৰ ৰবিবাৰ আৰু মানডেৰ পৰা আপোনাৰ ৪৫০০ যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে সেইফালৰ পৰা আজি হয়তো ৰাতি মেৰিট লিষ্ট ওলাব পাৰে গতিকে সেই দিনটোলৈ আমি সেইখিনি সময়ত অপেক্ষা কৰি আছোঁ আপোনালোকে অপেক্ষা কৰক আহিব বুলি আশাবাদী ধন্যবাদ